সকলোৱে দেখিছো তেওঁলোকে ৰাইজৰ উন্নয়নৰ কথা চিন্তা নকৰে, খালি ইলেকশ্যনৰহে কাম কৰে ইউ পি পি এল দলে। চ' ইয়াৰ কাৰণে ইউ পি পি এল দলক মানুহে বিশ্বাস নকৰে আৰু তেওঁলোকৰ প্ৰতি মানুহৰ যি আস্থা আছিলে আজিৰ তাৰিখত আস্থা মানে শূন্য হৈ গ'ল। তেওঁলোকে আৰু পুনৰ মানে চৰকাৰত আহিব নোৱাৰে। ইয়াৰ কাৰণে আজি মানে সকলো জনগণৰ ৰাইজে আজি বি পি এফ দলৰ প্ৰতি আকৃষ্ট হৈ সকলোৱে মানে বি পি এফ দলত যোগদান কৰিছে। হাগ্ৰামা মহিলাৰে ডাঙৰে কেৱল এজন ব্যক্তি যিজনে মানে আমাৰ বি টি চিখন চলাব পাৰে, তেওঁৰ মানে কেপাচিটি আছে। অন্য লিডাৰে কেতিয়াও মানে আমাৰ বি টি চিখন চলাব পৰা কেপাচিটি নাই। আদানীক ৩,৬০০ বিঘা মাটি দিলে আমাৰ বি টি চিৰ এজন মানুহ চাকৰি নাপায়। চাকৰি কেনেকে সম্ভৱ হ'ব? আদানী কোম্পানীত যদি আপোনালোকে থাৰ্মেল পাৱাৰ প্ৰজেক্টত যদি চাকৰি পাব লাগে, আপোনাৰ মানে টেকনিকেল এডুকেশ্যন লাগিব, কেমিকেল ইঞ্জিনিয়াৰিং লাগিব, হয়তো NIT IIT তেনেধৰণৰ মানে ITI বিভিন্ন ধৰণৰ মানে কাৰিকৰী বিভাগৰ আপোনালোকক মানে টেকনিকেল চাৰ্টিফিকেট নাথাকিলে আপুনি আদানী কোম্পানীত থাৰ্মেল প্ৰজেক্টৰ কেনেকৈ চাকৰি সম্ভৱেই নহয়। এইটো আজি কাজলগাঁও সমষ্টিৰ অন্তৰ্গত পাকৰিগুৰি নামৰ গাঁৱত আজি 100 জনৰ অধিক পুৰুষ আৰু মহিলা আমাৰ বি পি এফ দলত যোগদান কৰিছে আৰু তেখেতসকলে মানে ইউ পি পি এল দলৰ সমৰ্থক আছিলে। কিন্তু মানুহে আজি দেখিছে যে 5টা বছৰ ইউ পি পি এল দলে মানুহক যি ধৰণে প্ৰতিশ্ৰুতি দিছিল, তেওঁলোকে প্ৰতিশ্ৰুতিৰ 1% তেওঁলোকে ৰক্ষা কৰিব পৰা নাই। আমাৰ যুৱক যুৱতীসকলৰ চাকৰি বাকৰি দিয়াৰ পৰা তেওঁলোকে ব্যৰ্থ হ'ল। আমাৰ মানে শিক্ষক সমাজ যিবিলাক মানে ভেঞ্চাৰ স্কুলৰ কাম কৰি আছে, বিটিআৰ ৰেকৰ্ডত 6.3 দফাত লিখা আছিলে যে LPৰ পৰা আৰম্ভ কৰি আপ টু কলেজত লাগি সকলো ধৰণৰ শিক্ষা অনুষ্ঠানবিলাক চৰকাৰীকৰণ কৰা হ'ব, সেইটোও ফেইল হ'ল। প্ৰতিটো জিলাত তেওঁলোকে মানে চেন্ট্ৰেল স্কুল মানে স্থাপন কৰাৰ কথা কৈছিলে, ইয়াতো ফেইল হৈ গ'ল। আমাৰ খেতিয়ক ৰাইজক VCDC ৱাইজত 2খনকৈ মানে খেতিয়ক ৰাইজৰ কাৰণে বিনামূলীয়া ট্ৰেক্টৰ দিয়াৰ কথা কৈছিলে, ইয়াতো তেওঁলোকে ফেইল হৈ গ'ল। প্ৰতিটো মহিলা আত্মসহায়ক গ্ৰুপ বিলাকক ৭৫,০০০ দিয়াৰ কথা আজি চৰকাৰ মানে 5টা বছৰ সম্পন্ন হৈ যোৱাৰ পিছতো তেওঁলোকে কৰিব নোৱাৰিলে, ব্যৰ্থ হৈ গ'ল। আজি আমাৰ যুৱক যুৱতীসকলৰ সংস্থাপনৰ নামত চাকৰি বাকৰি দিয়াৰ নামত তেওঁলোকে বিভিন্ন ধৰণৰ ডকুমেণ্টছ কালেকশ্যন কৰা আপোনালোকে সকলোৱে পৰিলক্ষিত হৈছে যে 2020 চনত যেতিয়া মানে বিটিআৰ চুক্তি সাক্ষাৎকাৰ হৈছিল, তেতিয়া মানে আমাৰ এই অঞ্চলৰ সকলো যুৱক যুৱতীৰ পৰা তেওঁলোকে চাকৰি দিয়াৰ নামত ডকুমেণ্টছ বিলাক জেৰেজ কৰাই পেলাই এফচি অফিচত বা ইউ পি পি এল দলৰ কাৰ্যালয়ত তেওঁলোকে সংগ্ৰহ কৰিছিল। আজি এইবিলাক কাম কি হ'ল? কিয় চাকৰি দিব নোৱাৰিলে? আমাৰ বি টি চি অঞ্চলৰ মানে নিবনুৱা সমস্যা কিয় সমাধান কৰিব নোৱাৰিলে? চ' মানুহে আজি ইউ পি পি এল দলৰ ওপৰত বিশ্বাস হেৰাইছে। তেওঁলোকে খালি ইলেকশ্যনৰ নটিচ দিয়ে, জনসাধাৰণ ৰাইজক খালি হাৰাশাস্তি দিয়ে, মানে ইলেকশ্যন নটিচ দিয়াই মানে তেওঁলোকক ইলেকশ্যন দেখিছো তেওঁলোকে ৰাইজৰ উন্নয়নৰ কথা চিন্তা নকৰে, খালি ইলেকশ্যনৰহে কাম কৰে ইউ পি পি এল দলে। চ' ইয়াৰ কাৰণে ইউ পি পি এল দলক মানুহে বিশ্বাস নকৰে আৰু তেওঁলোকৰ প্ৰতি মানুহৰ যি আস্থা আছিলে আজিৰ তাৰিখত আস্থা মানে শূন্য হৈ গ'ল। তেওঁলোকে আৰু পুনৰ মানে চৰকাৰত আহিব নোৱাৰে। ইয়াৰ কাৰণে আজি মানে সকলো জনগণৰ ৰাইজে আজি বি পি এফ দলৰ প্ৰতি আকৃষ্ট হৈ সকলোৱে মানে বি পি এফ দলত যোগদান কৰিছে। হাগ্ৰামা মহিলাৰে ডাঙৰে কেৱল এজন ব্যক্তি যিজনে মানে আমাৰ বি টি চিখন চলাব পাৰে, তেওঁৰ মানে কেপাচিটি আছে। অন্য লিডাৰে কেতিয়াও মানে আমাৰ বি টি চিখন চলাব পৰা কেপাচিটি নাই। আদানীক ৩,৬০০ বিঘা মাটি দিলে আমাৰ বি টি চিৰ এজন মানুহ চাকৰি নাপায়। চাকৰি কেনেকে সম্ভৱ হ'ব? আদানী কোম্পানীত যদি আপোনালোকে থাৰ্মেল পাৱাৰ প্ৰজেক্টত যদি চাকৰি পাব লাগে, আপোনাৰ মানে টেকনিকেল এডুকেশ্যন লাগিব, কেমিকেল ইঞ্জিনিয়াৰিং লাগিব, হয়তো NIT IIT তেনেধৰণৰ মানে ITI বিভিন্ন ধৰণৰ মানে কাৰিকৰী বিভাগৰ আপোনালোকক মানে টেকনিকেল চাৰ্টিফিকেট নাথাকিলে আপুনি আদানী কোম্পানীত থাৰ্মেল প্ৰজেক্টৰ কেনেকৈ চাকৰি সম্ভৱেই নহয়। এইটো চিম্পল MA পাছ, চিম্পল BA পাছ কেতিয়াও মানে চাকৰি নাপায়। এই কথাবিলাক মানে ইউ পি পি এলৰ নেতাবিলাকে ভুলকে ৰাইজৰ মাজত তেওঁলোকে মানে প্ৰচাৰ চলাই আছে। আদানী কোম্পানীলে আমাৰ কিবা এটা লাভজন হয়, একো লাভ নহয়। মানুহে তাতে কেৱল মানে কেজুৱেল লেবাৰহে পাব, তাতকে বেছি আৰু একো নাপায়। খাম্ভা বৰগীয়াৰী আৰু চন্দন ব্ৰহ্ম ডাঙৰীয়া তেওঁলোকে মানে আমাৰ বি পি এফ দলৰ জ্যেষ্ঠ নেতা আছিলে। তেওঁলোকে হাগ্ৰামা ছাৰৰ মানে ছেকেণ্ড ইন কামাণ্ড, তেওঁলোকে মানে ডাঙৰ নেতা আছিলে। বি পি এফ দলত থাকোঁতে টিকেট দিয়া মানুহ আজি ইউ পি পি এল দলত যাই পেলাই তেওঁলোকে ইউ পি পি এল দলত যাই পেলাই তেওঁলোকে প্ৰমোদ বড়ো ডাঙৰে দিনে ৰাতি 24 ঘণ্টা মানে সদায় প্ৰমোদ বড়ো ডাঙৰে প্ৰশংসা কৰে। হাজাৰ কি প্ৰশংসা নকৰক কিয়, খাম্ভা বৰগীয়াৰী ডাঙৰী আৰু চন্দন ব্ৰহ্ম ডাঙৰাই কেতিয়াও মানে ইউ পি পি দলৰ পৰা টিকেট নাপায়। না MCLA টিকেট পাব, না MLA টিকেট পাব, না মানে MP খেলিবৰ কাৰণে MPৰ মানে টিকেট পাব। টিকেট নাপালে ৰাজনীতি নেতাৰ ভৱিষ্যত কি হ'ব আপোনালোকে সকলোৱে জানে। চ' খাম্ভা বৰগীয়াৰী ডাঙৰীয়া, চন্দন ব্ৰহ্ম ডাঙৰীয়া দুইজনে একেলগে মিলি পেলাই বিটিআৰ চুক্তিখন তেওঁলোকে মানে গুৱাহাটী হাইকোৰ্ট
কোৰ্টৰ কেছ দিছিলে আৰু খাম্ফা বৰগোহাঁই ডাঙৰ নিজৰ ভাষণ প্ৰসংগত এদিন তেওঁ কৈছিল, আমাৰ তো ৰেকৰ্ডিং আছে, BTR চুক্তি বোলে নৰক হয়, BTC চুক্তি বোলে স্বৰ্গ হয়। যে নৰক বুলি কোৱা মানুহজন কেনেকে মানে UPPL যোগদান কৰিলে? তেওঁ কিবা এটা ব্যক্তিগত স্বাৰ্থৰ কাৰণে তেওঁ মানে UPPL যোগদান কৰিছিল, কিন্তু তেওঁৰ কাৰণে আজি সমষ্টি নাই, তেওঁৰ কাৰণে কোনো ধৰণৰ টিকেট নাই, আৰু তেওঁৰ ৰাজনৈতিক ভৱিষ্যত UPPL কেতিয়াও নহব। এই কাৰণে কথাটো আপোনালোকক স্পষ্ট কৈছে। চন্দন বৰ্মা ডাঙৰীয়াই দাবী কৰিছে যে 21টাৰো অধিক সিট পাই BTC চৰকাৰ গঠন কৰিব BTL দলে। চন্দন ব্ৰহ্ম ডাঙৰীয়া বোলে নহয়, প্ৰমোদ বড়োই অকলে ইলেকশ্যন খেলিম বুলি কিয় ক'ব পৰা নাই? যোৱাবাৰতো তেওঁলোকে 2020 চনৰ BTR চুক্তিৰ ধুমুহা বড়ো ৰাইজৰ মাজত বদলেন পাইছো বুলি ভুৱা প্ৰচাৰ চলাইছিল। আমি ডাঙৰ চুক্তি কৰি আনিছো, কিবা আনিছো বুলি ৰাইজৰ মাজত প্ৰচাৰ চলাই তেওঁলোকে কিবাকে মানে 11টা সিট জিকিছিল। কিন্তু এইবাৰ বিজেপিয়ে সহায় নকৰে UPPLক। অকলে ইলেকশ্যন খেলকচোন, তেওঁলোকৰ যদি সাহস আছে। আজি উপায় নাপায় তেওঁলোকে অসম গণ পৰিষদ লগত লগ ধৰিছে, কিন্তু অসম গণ পৰিষদত আমাৰ BTCৰ কোনো প্ৰভাৱ নাই, তেওঁলোকৰ ভোটাৰ নাই কিন্তু অসম গণ পৰিষদত। আপোনালোকে সকলোৱে দেখিছে আমাৰ BTC লাহে লাহে প্ৰমোদ বড়ো ডাঙৰীয়াই কাৰ্যকালৰ দিনত সকলো মানে মানুহৰ মানে অধিকাৰ খৰ্ব কৰি আছে তেওঁলোকে। আজি খালি ইলেকশ্যনৰ নটিচ, আমাৰ হাগ্ৰামা স্বাৰ্থকতে কোনো এজন আমাৰ বড়ো মানুহে কওক বা আমাৰ ইয়াতে বসবাস কৰা গোৰ্খা মানুহে কওক, বঙালী ভাষীয়ে কওক বা আমাৰ মাইনৰিটি মুছলিম সকলে কওক, কোনো এটা জাতি জনগোষ্ঠীৰ মানুহ ইলেকশ্যন নটিচ পোৱা নাছিল, ভয় আৰু শংকাত ভুগিব লগা নাছিল। তেওঁলোকে সকলোৱে মানে শান্তিৰে জীয়াই থকাৰ এটা অধিকাৰ আৰু সমূহ উন্নয়নৰ মানে কাম কাজ সকলোৱে মানে পাবলৈ সক্ষম হৈছিল। আজি কিন্তু উন্নয়নৰ স্তব্ধ হৈ গ'ল আৰু কেৱল মানে UPPL মানে উচ্ছেদৰ জাননী দিয়ে জনসাধাৰণ ৰাইজক। এইটোৱে কাম চলি আছে তেওঁৰ লগত। আমি সকলোকে কৈছো, সকলোৱে যিসকল BTCৰ বাসিন্দা কোনেও মানে ভয় খাব নালাগে। আপোনালোকৰ আমাৰ নাগৰিক হয়, কোনেও মানে প্ৰমোদ বড়ো উচ্ছেদৰ ভয়ত আমাৰ BTC এৰি যাব নালাগে। এইখিনি কথা আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে সদায় স্পষ্টভাৱে কৈ আছে। আৰু যিসকলে মানে মাটিৰ পাট্টা নাই তেখেতসকলক মাটিৰ মানে পাট্টা প্ৰদান কৰা হ'ব। আৰু ইয়াৰ বাহিৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰতি বছৰে, মই অথনি ভাষণ প্ৰসংগত কৈছো আপোনালোকক, যে যিসকলে অহা বছৰৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত আমাৰ এই BTC অঞ্চলৰ পৰা মানে প্ৰথম 10 নম্বৰ স্থান লাভ কৰিব, প্ৰতিজন ছাত্ৰ ছাত্ৰীক আমি 5 লাখ টকা দি পেলে তেখেতসকলক আমি চৰকাৰীভাৱে সম্বৰ্ধনা জনাম। অহা বছৰৰ পৰা আৰম্ভ কৰিম এইটো। আৰু যুৱক যুৱতীসকলৰ সংস্থাপনৰ নামত প্ৰতি বছৰে আমি মানে 100 কোটি টকা যুৱক যুৱতী সংস্থাপনৰ আমি ব্যৱহাৰ কৰিম তেখেতসকলৰ কাৰণে। প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে হাগ্ৰামা মহিলাৰী নিজ সমষ্টি হেৰাব গৈ আছে। প্ৰমোদ বড়ো আহি নিজে খেলক না, হাগ্ৰামা ছাৰৰ সমষ্টি যদি দম আছে খেলক না, খেলি পেলাই জিকাই দেখাই দিয়ক। এনে হাৱা হাৱা কৈ থাকিলে কি হ'ব? প্ৰমাণ কৰিবৰ কাৰণে মই প্ৰমোদ বড়ো ডাঙৰীয়াক অনুৰোধ জনাইছো, আপুনি হাগ্ৰামা ছাৰৰ দেবৰগাঁও সমষ্টিত আহক। আৰু আপোনাৰকৈ যদি কোনোবা শক্তিশালী নেতা আছে, প্ৰমোদ বড়োৰ ওপৰত যদি আৰু শক্তিশালী নেতা আছে, আহক না দেবৰগাঁও সমষ্টিৰ কেনেকে জিকিব। দেবৰগাঁও সমষ্টি এটা মানে সন্মানজনক সমষ্টি হয়। এইটো সমষ্টিৰ পৰা প্ৰতি বছৰে হাগ্ৰামা ছাৰে জিকি পেলাই চিফ হৈছে। সমগ্ৰ BTC ৰাইজে হাগ্ৰামা ছাৰক ভাল পায়। প্ৰমোদ বড়ো ডাঙৰে হাগ্ৰামা ছাৰৰ স্থান ল'ব পৰা নাই।